Hello everyone, welcome to my channel Civil Quick Revision. আজি এটা আমি নতুন স্টার্ট কৰিছো ভিডিও GS or Indian and Assam Geography যেটো পার্ট হয় আমাৰ এতিয়া মই মেইনলি আমাৰ JEE এক্সাম বিলাকৰ কাৰণে ফোকাস কৰিছো যেহেতু আমাৰ ওয়াটাৰ ৰিসোৰ্স ইঞ্জিনিয়াৰিং আৰু আমাৰ ফিশাৰিজ যেটো এক্সাম হেতু অকমান হবলে সময় আছে যেহেতু মই এতিয়াৰ পৰাও যদি কৰি যাও GS টো ডেফিনেটলি হেতু সময়লৈকে আমাৰ এক্সামটো ভাল হ'ব পৰাৰ বহুত সম্ভাৱনা আছে বিকজ PWD JEE টো অলপ জলদি হ'ব পাৰে তো মই হেতু হিচাপত মই PWD JEE টো হিচাপত পঢ়াইছো যদি ইমান জলদি কমপ্লিট নহব পাৰে তো মই এতিয়া পাও যদি স্টার্ট কৰো যি হকলে অলপ দেৰিকে যিবিলাক এক্সাম হ'ব হেতু বহুত ভালখিনি হেল্প হ'ব তো বলক আমি ইন্ডিয়ান আৰু আসাম জিওগ্ৰাফি মেইন ইম্পৰ্টেন্স বিলাক সামজি বিলাক কোৱেশ্চন সুধি থাকা যায় আমি তেনেকে ধৰণে স্পেসিফিক কৰি পঢ়িম আৰু আপোনালোকলৈ মই কোৱেশ্চনছ লৈ আহিম ঠিক আছে আজি যেহেতু ফাৰ্স্ট ক্লাস আপোনালোকে বস্তুটো ভালকে পঢ়ি যাব আৰু ভালকে প্ৰেক্টিস কৰি গলে মই ভাবো জিএস টো কনফিডেন্ট আহিব আৰু যি হকলে মোৰ এপটো ডাউনলোড কৰা নাই প্লিজ মোৰ এপটো ডাউনলোড কৰিব সিভিল কুইক ৰিভিজন তাতে ফ্ৰী টেষ্ট দি থকা গৈছে ব্ৰাঞ্চৰ তো ঠিক আছে এতিয়া বলক স্টার্ট কৰো ইন্ডিয়ান এন্ড আসাম জিওগ্ৰাফি এতিয়া সব জিওগ্ৰাফি যদি আমি পঢ়িবলৈ যাও জিওগ্ৰাফি পঢ়িবলৈ গলে এতিয়া মই ফাৰ্স্ট ফিজিওগ্ৰাফি অফ ইন্ডিয়াৰ কথা যদি ফাৰ্স্ট চাও ফিজিওগ্ৰাফি অফ ইন্ডিয়া যদি আমি চাবলৈ যাও তাতে কি কৰে মেইনলি তাতে আমি পঢ়িব যাও যে ফিজিক্যাল ফিচাৰ্স বিলাক যেনেকে আমাৰ ধৰিলক থাকে এৰিয়া ল্যান্ডস্কেপ ঠিক আছে আমাৰ ল্যান্ডস্কেপ বা আমাৰ ৰিভাৰ্স এন্ড অল ঠিক আছে এটা ল্যান্ডমাৰ্কস বুলি যদি কও তাতে কি থাকিব ল্যান্ডস্কেপ থাকিব আমাৰ ৰিভাৰ মাউন্টেইনস এটসেট্ৰা সব বস্তু আমাৰ ফিজিক্যাল জিওগ্ৰাফি বা ফিজিক্যাল জিওগ্ৰাফি অফ ইন্ডিয়া আমি পঢ়িবলৈ যাও এটা সব ইন্ডিয়াত আমাৰ মেইনলি মই জাস্ট কিছুমান এক্সট্ৰা ইনফৰমেশন দিছো ইন্ডিয়াত যদি চাবলৈ যায় আমাৰ 10.7% মান আমাৰ মাউন্টেইনস থাকে ঠিক আছে যিবিলাক 3125 মিটাৰ মান হাইটৰ হ'ব পাৰে আৰু যদি আপুনি চাই 18.6% যিমান হ'ব আমাৰ হিলি এৰিয়া বিলাক বা হিলস বিলাক তাহাতৰ হাইট বিলাক আমাৰ 915 ৰ পৰা 3125 মিটাৰলৈকে হ'ব পাৰে ঠিক আছে বা তেনেকে ধৰণৰ আমাৰ প্লেটিউ থাকিব হয়নে মাউন্টেইনস হিলস বা আমাৰ প্লেটিউজ এইবিলাকৰ কথা আমি পঢ়িবলৈ যাম ঠিক আছে এতিয়া যদি 27.7% প্লেটিউ এৰিয়া যদি কভাৰ কৰে আমাৰ তো 300 to 900 মিটাৰ মান হিমান জাগা লয় ঠিক আছে হিমান এৰিয়া আৰু 43% মান আমাৰ প্লেন এৰিয়াত পৰে ঠিক আছে প্লেন এৰিয়াৰ মানে আমাৰ হেৰিটো বেছি হয় পার্সেন্টেজটো এটা আমি কিয় দৰকাৰ হয় কিয় আমাক প্লেন এৰিয়া দৰকাৰ হয় আমাৰ মেইনলি সেটেলমেন্টৰ কাৰণে মই জাস্ট এটা লিখিছো কিয় দৰকাৰ হয় আমি চাব যদি যাও ফাৰ্স্ট সেটেলমেন্টৰ কাৰণে মানুহ তাত থাকিব লাগিব বা নিজৰ এগ্ৰিকালচাৰাল কাম বিলাক কৰিব লাগিব প্লেন এৰিয়াত পার্সেন্টেজটো সেই কাৰণে বেছি বা আপুনি যদি চাবলৈ যায় মই এফালে লিখি দিছো ধৰিলক আপোনাৰ ইন্ডাষ্ট্ৰি যে আমি প্লেন এৰিয়াত যিকোনো ধৰণৰ কাম আমাৰ কৰিব পাৰো ধৰিলক ট্ৰান্সপোৰ্ট আমাৰ ৰিভাৰ্স ওয়েটল্যান্ডস হেবিলাক বস্তু আমি প্লেন এৰিয়াত মেইনলি আমি কৰো আৰু আমাৰ যিখন ইন্ডিয়া ঠিক আছে আমাৰ ইন্ডিয়াখন মেইনলি এগ্ৰিকালচাৰাল বেসড হয় ঠিক আছে এগ্ৰিকালচাৰাল বেসড হয় আৰু 70% পপুলেশন মানে আমাৰ এগ্ৰিকালচাৰৰ ওপৰত বেস কৰে ঠিক আছে আৰু আসামত আমাৰ ধৰিলক 80% হিলি আৰু 20% প্লেন এৰিয়া থাকে তো আমি এটা ফিজিওগ্ৰাফি বা মানে এই বস্তুটো যদি পঢ়িবলৈ যাও ঠিক আছে ইন্ডিয়াৰ বা আমাৰ আসামৰ বা যি হক নৰ্থ ইষ্টৰ এটা ফিজিওগ্ৰাফি অফ ইন্ডিয়া বুলি যদি কয় তো সব physiography refer to the physical feature of the earth surface যিবিলাক physical features থাকিব mountains plains আপোনাৰ desert and all ইয়াতে যেটো ডায়াগ্ৰাম আছে ধৰিলক rivers তো India's physiography is highly diverse ঠিক আছে highly বহুত diverse হয় মানে due to its vast geographical extent and tectonic history ঠিক আছে আমাৰ যেটো tectonic history কথা যদি আমি পঢ়িবলৈ যাও যেনেকে ধৰিলক মই যদি স্লাইড মানে এটা হেৰি শো কৰিম তো কি কয় আমাৰ ধৰিলক আগতে আমি সবে জানো না প্লেট টেকটনিক থিওৰিজ ফাৰ্স্ট ইউৰেচিয়ান প্লেট নাছিলে জানো এলা হিষ্টৰিয়ান যেতিয়া পঢ়িম ইউৰেচিয়ান প্লেট যেতিয়া আছিল আগতে আমাৰ যেটো সাউথ আফ্ৰিকাৰ পৰা আমাৰ যেটো ইন্ডিয়ান প্লেটটো এনেকে আহি পিনে ইয়াতে টেথিসি যেটো হয় এটো এইখিনিটো টেথিসি পাৰ্ট আছিল এটো ইন্ডিয়ান প্লেট to আহি পিনে ইয়াতে যেতিয়া খুন্দা খাই যায় ধৰিলক তেতিয়া আমাৰ হিমালয়াস বা পৰ্বত আমাৰ যি ধৰণৰ
প্লেইনছ আমাৰ ডেকান প্লেটু হেবিলাক ফৰ্ম হয় এইবিলাক আগৰ হিষ্ট্ৰীখিনি পঢ়িলে আমি ভালদৰে গম পাম ঠিক আছে এতিয়া বাৰু ঠিক আছে মেইন পইণ্টছ কেটালে আমি আহো ধৰি লওক আমাৰ জেই পইণ্ট অফ ভিউ আমি এক্সামটো চাব লাগিব ইন ডেপথ যদি পঢ়িবলৈ যাওঁ ধৰি লওক বহুত বেছি হৈ যাব হয়নে তো আমি হেতু হিচাপত কৰি যি বাকি থাকে আমি পিছলে কৰিম এটা ধৰি লওক যেনেকৈ যদি চাই ব্ৰড ক্লাসিফিকেশন যদি কৰো ইণ্ডিয়াছ land can be divided into 5 major physiographic division India's land to ami 5 mane major physiographic division jodi koru dhorok northern mountains thakibo northern plains peninsula plateau Indian desert coastal plains and island etu sob jeneke Deccan plateau etu thik ase amar India jitu eta part ase Deccan plateau বা আমাৰ নৰ্দাৰ্ণ মাউণ্টেইনছ এইবিলাক ন হিমালয়াছ থাকিব এই ওপৰৰ যিবিলাক নৰ্থ সাউথৰ পাৰ্ট হেতু আমাৰ নৰ্দাৰ্ণ প্লেইনছ কৈছে পেনিনসুলা প্লেটু থাকিব প্লেইনছ থাকিব নৰ্দাৰ্ণ প্লেইনছ যিবিলাকত আমি আপোনাৰ কি কয় খেতি সেতি এগ্ৰিকালচাৰ কৰিবলৈ ভাল হয় ইণ্ডিয়ান ডেজাৰ্ট থাকিব এইখিনি পাৰ্টত ইউজুৱেল ডেজাৰ্ট থাকে হয়নে আমি জানোই কোষ্টেল প্লেইনছ বা আইল্যান্ড আমি আছিল ন আন্দামান এফালে আছিল বা নিকোবাৰ আইল্যান্ড এইখিনি এই বস্তুটো এনেকৈ জাস্ট usual the diagram show korisa coastal area Tamil Nadu Karnataka Andhra Pradesh এইবিলাক সাইড coastal area ঠিক আছে আমি মানে ইন্ডিয়াৰ ল্যান্ড তো আমি পাঁচটা ভাগত ডিভাইড কৰো এই বস্তুখিনি মনত ৰাখি লব মই একদম মানে যিমান ধৰণৰ আহিব পৰা এক্সামত আহে শৰ্টত মই বুজাব চেষ্টা কৰিছো এটা সব নৰ্দাৰ্ণ মাউণ্টেইনছৰ কথা যদি কওঁ মই নৰ্দাৰ্ণ মাউণ্টেইনছত কি থাকিব ইনক্লুডস দা হিমালয়া এণ্ড এছ'চিয়েটেড ৰেঞ্জেছ হিমালয়া থাকিব আৰু কিছুমান এছ'চিয়েটেড তাৰ লগত থকা ৰেঞ্জ বিলাক থাকিব যেনেকৈ it act as a natural barrier and climatic divide natural barrier হিসাবেও মানে এক কৰে আৰু climatic divide divisionৰ কাৰণেও মানে আমাৰ নৰ্দাৰ্ণ মাউণ্টেইনছ বিলাক হেল্প কৰে আৰু যদি সাব ডিভিজনটো চাওঁ এটো সক এতিয়া কি হ'ল আমাৰ হিমালয়াটো আমি তিনটা ভাগত আমি বা এনেকে চাৰিটা ভাগত ভগাই লৈছে যেনেকে ট্ৰান্স হিমালয়া এটো সক ট্ৰান্স হিমালয়া এটো মেইনলি কাৰাকোৰম বা জানস্কাৰ যিটো ৰেঞ্জ হয় হয়নে এতিয়া আপোনালোকক এতিয়া মই যদি ডায়াগ্ৰাম আঁকি দেখাও হেখিনি হেতু বস্তু অলপমান বেলেগকে পঢ়াব লাগিব এতিয়া মনত ৰাখক যে আমাৰ নৰ্দাৰ্ণ প্লেইনছ নৰ্দাৰ্ণ মাউণ্টেইনছত হিমালয়াছ থাকিব দেন মানে নৰ্দাৰ্ণ মাউণ্টেইনছত যদি ভাগ কৰো ট্ৰান্স হিমালয়াছ আহিব গ্ৰেটাৰ হিমালয়া এটো সব এইখিনি গ্ৰেটাৰ হিমালয়া তাৰপিছত লেছাৰ হিমালয়াৰ তলত যিটো মানে আপোনাৰ কি কয় আউটাৰ হিমালয়া বুলি কয় এটো হেতু শিৱালিক বুলি কয় এটো মনত ৰাখিব আউটাৰ হিমালয়া কেতিয়াবা কোনটো হয় হদিব পাৰে শিৱালিক এৰিয়া যিটো পাৰ্ট হয় মানে তলৰ যিখিনি পাৰ্ট হ'ব ওপৰৰখিনি আপোনাৰ ট্ৰান্স হিমালয়া বা ইনাৰ হিমালয়া বুলি ক'ব আৰু তাৰপিছত গ্ৰেটাৰ হিমালয়া আপোনাৰ গ্ৰেটাৰ হিমালয়া থাকিব গ্ৰেটাৰ হিমালয়াটো হিমাদ্ৰী ক'ব লেছাৰ হিমালয়াটো হিমাচল আৰু শিৱালিকটো আউটাৰ হিমালয়া তো এইখিনি বস্তু আপোনালোকে অলপ মনত ৰাখিব লাগিব ঠিক আছে এটা কোনটো কি হয় আমি ভালকে ডিসকাস কৰিম এটা সব নৰ্দাৰ্ণ মাউণ্টেইনছৰ কথা কওঁ যদি ইট ৰিফাৰ টু দা ভাষ্ট মাউণ্টেইন সিস্টেম বহুত ডাঙৰ ধৰি লওক মাউণ্টেইন সিস্টেম তাতে থাকিব বহুত ডাঙৰ পৰ্বতবিলাক থাকিব stretching across the northern boundary of India মানে আমাৰ বহুত দূৰলৈকে মানে stretch হৈ গৈছে আমি যদি এইখিনি পাৰ্টৰ পৰা যদি চাওঁ এইখিনি বা আপোনাৰ ইয়াৰলৈকে আমাৰ কাঞ্চনজংঘা আমাৰ ধৰি লওক নামচা বাৰুৱা মণিপুৰ হিলছ এইবিলাক আমাৰ নাগা হিলছ এইখিনিলৈকেও মানে ভালেখিনি এক্সটেন্ড হৈছে ঠিক আছে এটা সব they are not only the highest mountain range in the world but also serve crucial roles in Indian geography climate বা culture ওপৰত সব বস্তু ওপৰত নিৰ্ভৰ কৰে ঠিক আছে যেনেকৈ এটো গ্ৰেটাৰ হিমালয়া এণ্ড লেছাৰ হিমালয়া এণ্ড শিৱালিক হয়নে এতিয়া সব এই বস্তুটো K2 বা গডউইন এটা সবতকে হাইয়েষ্ট পিক হয় হা মানে আমাৰ এটো আপোনাৰ ট্ৰান্স হিমালয়া আছে বুলি ক'ব পাৰো আমি এনেকৈ সুধিব পাৰে কোনটো আমাৰ হাইয়েষ্ট পিকত আছে এইবিলাক কোৱেশ্চন কৰিলে গম পাম এটা সব এতিয়া আমি যদি চাওঁ includes the Himalayas and associated ranges this mountain include the Himalaya literally meaning adobe of snow ঠিক আছে মানে হিমালয়ৰ কথাটো কৈছে আমাৰ মানে স্নোৱে ভৰি আছে মানে and associated ranges like the Trans Himalaya they extend from Jammu Kashmir পৰা extend হ'ব in the west to Arunachal Pradesh in the west মই কৈছো ন আমাৰ মানে নৰ্থ ইষ্টলৈকে extend হৈছে যেটো যেনেকৈ অৰুণাচল প্ৰদেশ ঠিক আছে তেনেকৈ হৈ পিনে আমাৰ বিভিন্ন ধৰণৰ এক্সটেনশন হৈছে তাৰপিছত কৈছে it act as a natural barrier and climatic divide okay this mountain protect India from cold Siberian wind এইবিলাক মাউণ্টেইন যে আছে আমাৰ হিমালয়ত তাতে মানে প্ৰটেক্ট কৰে যে কোল্ড সাইবেৰিয়ান যিবিলাক উইন্ড আহিব হেবিলাকৰ পৰা মানে বচায় তেনেকৈ আপোনালোকে নিজে জানে ধৰি লওক আমাৰ বৰদৈচিলা যিটো আহে হয়নে হেতু প্ৰসেসটো আমি চাব লাগিব হেতু আমাৰ সাউথৰ পৰা নাহে জানো হেতু সাউথৰ পৰা আহি পিনে যিটো আমাৰ মাউণ্টেইনছ বিলাক খুন্দা খায় আকৌ গুচি যায় তো হেতু নেচাৰেল বেৰিয়াৰ হিচাপে আমাৰ মাউণ্টেইনছে মানে বস্তুটো
protect কৰে তাছত কৈছে they intercept the southwest monsoon যেটো কলো সাউথৰ পৰা আহে সাউথ ওয়েষ্টৰ পৰা আহে causing rainfall in the northern plains so আমাৰ বৰষুণ হয় এটো সময়ত বাৰিখা হয় okay they also act as a geopolitical boundary between India and neighboring countries like China and Nepal ঠিক আছে তাছত আহক subdivision of the northern mountains কৈছনে northern mountains subdivision এটা কলো এই ট্ৰান্স হিমালয়া মানে তাছত সব ট্ৰান্স হিমালয়া গ্ৰেটাৰ হিমালয়া তাছত লেসাৰ হিমালয়া শিৱালিক ঠিক আছে It is so. Etia Trans Himalaya কথা যদি কও these are the ranges north of the greater Himalaya ঠিক আছে mainly in Ladakh and Tibet Ladakh আৰু Tibetত আছে এটো Trans Himalaya যেটো কইছো আমি আমাৰ important range কথা যদি কও Karakoram বা Janskar range একটা তাহাঁতৰ range হয় ইয়াতে Karakoram rangeত K2 থাকে মই কৈছো ন এটো highest peak second highest peak in the world বুলি কৈছে ঠিক আছে It is K2 Mount Godwin Austen বুলি কয় second highest peak in the world এটো কোন মনৰ ৰাখিব important তাৰ পিছত আহক Janskar range lie in the south of the Karakoram মানে Janskar range টো মানে আপোনাৰ তলত থাকিব Karakoram rangeত মই এতিয়া আপোনালোকক যদি ডায়াগ্ৰামটো আঁকি দেখাম মই এবাৰ ইন্ডিয়া ম্যাপখন আঁকিম বাৰু হা এইটো মই কমপ্লিট কৰি লৈছো তাৰপিছত এবাৰ শৰ্ট কাট যাম এটা ধৰা এক্সাম্পল যদি কওঁ আমাৰ এক্সামত কি আহিব K2 বা আপোনাৰ কোনটো মানে আপোনাৰ ৰেঞ্জত পৰে বা কোনটো হিমালয়া ট্ৰান্স হিমালয়া নে গ্ৰেটাৰ হিমালয়া নে আপোনাৰ কি কয় এটো লেসাৰ হিমালয়া নে আমাৰ শিৱালিকত পৰে তেনেকে কনফিউজ লাগি যায় তো হেতু হেনেকুৱা ধৰণৰ বস্তু বলতে সব K2 86111 মিটাৰ হয় Karakoram ৰেঞ্জত তাৰপিছত সব পেন্সিলা পাস যেটো হয় কানেক্ট Janskar ভ্যালি উইথ দা Suru ভ্যালি এইটো মনত ৰাখিব পেন্সিলা পাস মই যিবিলাক মানে আমাৰ পাস বিলাক আছে ন হেতু বেলেগকে এটা ভিডিওত আনি দিম বিকজ হেতু এবাৰ বস্তুখিনি পঢ়িলোৱাৰ পিছত আনিলে বেছি ভাল হয় ঠিক আছে আমাক সব বস্তুটো জানিব নালাগে সব বস্তু জানিবলৈ হলে আপোনালোকে বহুত ভাষ্ট হৈ যাব হয়নে এপিএসসি ইউপিএসসি সিলেবাসৰ নিচিনাকে মানে বহুত পঢ়িলে আমাৰ ইজি বিলাকো থাকি যাব তো মই যেহেতু ইজি কৰিবলৈ যেই এক্সামৰ কাৰণে আনিছো তো আপোনালোকে তেনেকে প্ৰিপেয়াৰ কৰিব ঠিক আছে These ranges are largely cloud deserts and sparsely populated ঠিক আছে এটো বস্তু কৈছে যে হে ৰেঞ্জ বিলাক আপোনাৰ মানে লাৰ্জলি কোল্ড ডিজাৰ্ট হ'ব ঠিক আছে আৰু আপোনাৰ স্পাৰ্সলি পপুলেটেড বুলি কৈছে ঠিক আছে এতিয়া এক সেকেন্ড just a minute এতিয়া সক এটা মই এটা বস্তু দেখাব আছে ৰব গ্ৰেটাৰ হিমালয়া ওকে north of okay etu je মই কলো আমি যে চাৰিটা ভাগত সাব ডিভিজন কৰিছো যেনেকে ট্ৰান্স হিমালয়া দেন গ্ৰেটাৰ হিমালয়া ইয়াতে কৈছে ন দিস ৰেঞ্জেস নৰ্থ অফ দা মানে গ্ৰেটাৰ হিমালয়াৰ ওপৰত থকা যেটো পাৰ্ট ট্ৰান্স হিমালয়া এটো কনফিউজ নহব হা কেটো তো তাৰ পাৰ্ট আৰু আপুনি এটো মনত ৰাখিব যে এটো বস্তু লাৰ্জলি কোল্ড ডিজাৰ্ট হ'ব আৰু স্পেশালি পপুলেট মানুহটো ইমান নাথাকিব যেটো ইমান মানে হাই অল্টিটিউডৰ জায়গা হয় হয়নে তো এটা সক আপোনাৰ গ্ৰেটাৰ হিমালয়া হিমাদ্ৰি বুলি কয় এটো মনত ৰাখিব হা হিমাদ্ৰি বুলি কয় this is the innermost and highest range of the Himalaya innermost হয় আৰু highest range হয় characteristics যদি চাই ইয়াৰ average elevation is about 6000 meter কিমান বেছি উখ মানে এটো দেখিছেনে contain perennial slow and glaciers okay ইয়াতে কৈছে যে আমাৰ এটা perennial বুলি ক'লে আমি কি বুজো হেতু বস্তু চাব লাগিব ঠিক আছে এটা perennial বুলি যদি কওঁ কন্টিনিউয়াসলি যদি আমি যেটো ফ্লো কৰি থাকে ধৰিলক মানে স্নোৱে হক বা ওয়াটাৰে হক হেতু বস্তু perennial বুলি কৈছে তাৰছতে গ্লেচিয়াৰ্স যেনেকে গংগোত্ৰী বা যমুনোত্ৰী এই বস্তু কিটা আমাৰ গ্ৰেটাৰ হিমালয়ৰ পৰা অৰিজিনেট হৈছে somehow world highest peak home to some of the world highest peak হিচাপে কোৱা গৈছে এটা যেনেকে एग्जांपल মাউন্ট এভাৰেষ্ট হয়নে মাউন্ট এভাৰেষ্ট অন নেপাল টিবেট বৰ্ডাৰ কিন্তু মাউন্ট এভাৰেষ্ট তো আপোনাৰ নেপাল টিবেট বৰ্ডাৰতহে আছে ঠিক আছে যেনেকে কাঞ্চনজঙ্ঘা হাইয়েষ্ট পিক ইন ইণ্ডিয়াত হাইয়েষ্ট পিক বুলি ক'লে কাঞ্চনজঙ্ঘা হ'ব ঠিক আছে তো মনত থব আৰু মাউন্ট এভাৰেষ্ট নেপাল আপোনাৰ টিবেট বৰ্ডাৰৰ হয় ঠিক আছে আৰু এটো আমি K2 যেটো পাইছিলো just a minute It is second highest peak in the world বুলি কৈছে হা Karakoram range K2 range okay ঠিক আছে তাৰপিছত সব origin of major Indian rivers like Ganga Yamuna lie in the region এই region টোত আমাৰ
মানে গ্ৰেট হিমালয়াছ গংগা যমুনাটো মানে লাই কৰে এটো মনত ৰাখিব তেনেকুৱা ইম্পৰ্টেন্ট পইণ্টছ সো লেছাৰ হিমালয়া হেতু হিমাচল কব আগৰটো গ্ৰেটাৰ হিমালয়া হিমাদ্ৰি কোৱা নাছিলে জানো এটো লোকেটেড সাউথ অফ দা গ্ৰেটাৰ হিমালয়াছ তলত থাকিব দিস ৰেঞ্জেছ হেভ এ মডাৰেট হাইট থাকিব আৰু এভাৰেজ এলিভেশ্যন ইমান এইবিলাক ডাটাবোৰ ইমান মনত ৰাখিব নালাগে বাট এটা মানে আইডিয়া লগাব আৰু ঠিক আছে that's known as beautiful hill station আছে তাতে deep valleys আছে features fold mountains বা metamorphic rocks পাম আমি তাতে এই যে পাৰ্টটো তাৰপিছত যেনেকৈ সিমলা মসুৰী নৈনিতাল এইবিলাক জায়গা পপুলাৰ হিল ষ্টেচন তাৰপিছত আমি কাংৰা এণ্ড কুলু ভেলিজ ফাৰ্টাইল বা সিনিক হয় ঠিক আছে দিস ৰেঞ্জ আৰ মোষ্টলি more densely populated মানুহ বহুত থাকে কৈছে আৰু ইউজ ফৰ এগ্ৰিকালচাৰ এণ্ড টুৰিজম এটো ইম্পৰ্টেন্ট ঠিক আছে তাৰপিছত সক শিৱালিক হিলছ আউটাৰ হিমালয়া বুলি কওঁ আমি these are the outermost and lowest range of the Himalaya ঠিক আছে মানে একদম lowest যেটো ৰেঞ্জ হয় ঠিক আছে এভাৰেজ এলিভেশ্যন is 600 to 1200 মিটাৰ formed by erosional debris মানে erosible যিবিলাক আপোনাৰ sediments বা যেনেকা হক debris যি মানে আমাৰ ৰিমেইনিং পাৰ্টস থাকি যাব হেখিনি মানে তেনেকে ধৰণে বনিছে বুলি কৈছে from the upper ranges ওপৰৰ পৰা যিবিলাক ৰিমেইনিং debris বিলাক থাকিব যেনেকে আনষ্টেবল হয় বা prone to landslide ঠিক আছে যেনেকে জম্মু হিলছ বা ডুন ভেলি দেহৰাদুন এই জায়গাবিলাক আমাৰ বহুত ইৰোজন ল্যান্ডস্লাইড হোৱা দেখাও যায় আপোনালোকে হয়নে টেৰাই ৰিজন lie at the foothills known for marshy and fertile land ঠিক আছে টেৰাই ৰিজনটো মানে lie at the foothill of the Shivalik হেৰি বুলি কৈছে hills these hills are newer geological and less compact geologically newer হয় আৰু less compact হৈ থকা হয় হেখিনি কথা কৈছে এতিয়া সক আমি কোৱেশ্চন কেটামান কৰিম ঠিক আছে just a minute question কৰিম মই just বস্তুটো ৰেডি কৰিছো এক সেকেন্ড এটা সক which mountain range form the northernmost boundary of India Himadri Shivalik Trans Himalayan Himachal এটা সক অথনি পাইছিলো সবতকে মানে আমাৰ মাউন্টেন যেটো ৰেঞ্জ হয় northernmost boundary regionত কোনটো হ'ব ফাৰ্স্ট আছিল ট্ৰান্স হিমালয়া দেন আছিল আমাৰ কি কয় হিমাদ্ৰি দেন হিমাচল দেন শিৱালিক হয়নে এটো ট্ৰান্স হিমালয়া এটো মানে কৈছা northernmost boundary ট্ৰান্স হিমালয়াস এটো আপোনাৰ অপচন সি হ'ব ঠিক আছে তাৰছত সক which Himalayan range has the highest peak like Mount Everest and Kanchenjunga Now we see that in the question number 2 that ki udise which Himalayan range has the highest peak like Mount Everest and Kanchenjunga eto apnar Himadri hobo thik ase just moi eto lai lesu highlighter pen to lai lesu eto apnar Himadri hobo because highest Himalayan range apnar highest peak bilak mane Mount Everest ba Kanchenjunga ami mainly Himadri region ote pao thik ase etia apuni question number question number 3 le ahok কৈছে which range is known for famous hill station like Simla and Mussoorie কোনটো আপোনাৰ famous hill station হয় হিমাদ্ৰি হিমাচল শিৱালিক নে আৰাবিলি আমি অলপ আগত পঢ়িব পাইছিলো হয়নে question number আপোনাৰ বি হ'ব অপচন বি will be the correct answer হিমাচল যেটো lesser হিমালয়া হয় তাৰছত সব question number 4 which of one of the following is the youngest Himalaya কোনটো youngest হয় হিমাদ্ৰি হিমাচল শিৱালিক নে কাৰাকোৰাম এটো হ'ব শিৱালিক ঠিক আছে তাৰছত আহক আপুনি question number 5 the Janskar range is a part of আমি পাই আহিছিলো outer Himalaya middle Himalaya greater Himalaya নে trans Himalaya এটো trans Himalaya আসলে এতে কাৰাকোৰাম range আৰু Janskar range আসলে নাই তো হেনেকে আপোনালোকে মনত ৰাখিব এনেকে ধৰণৰ প্ৰেক্টিস যদি কৰি থাকে আমাৰ ডেফিনেটলি বস্তুবিলাক ইজি হ'ব আমাৰ স্টেটমেন্ট বেস উঠিলো আমি পাৰিম the question number 6 ত how the northern mountains act as a climate barrier by allowing monsoon wind to pass freely and blocking cold central Asian winds storing oceans current creating desert condition Northern mountain to আমাৰ climatic barrier হিচাপে act কৰে by কি হ'ব blocking cold Asian winds ঠিক আছে তাৰপিছত সব question number 7 which range lie between the Himadri and Shivalik Himadri আৰু Shivalikৰ মাজত কোনটো range lie কৰিছে তো Himadri or we can say it's a greater Himalaya হয় না তাৰপিছত কি আছিল lesser Himalaya আমি হিমাচল কওঁ হয় না তাৰপিছত কি আছিল Shivalik তো এটো আপোনাৰ কি হ'ব হিমাচল হ'ব শিৱালিক তাৰ মানে ঠিক আছে question number 8 লৈ হ'ব what is the composition of greater Himalaya composition to কি হ'ব young folded mountains নে volcanic rocks নে old crystalline rocks নে limestone এটো আপোনাৰ old crystalline rocks হ'ব ঠিক আছে greater Himalaya to composition to old crystalline rocks হয়
Question number 9 ole ahok Shivalik hills are made up of ki hard granite loose sediment basalt ne sandstone and limestone only এটা loose gradient sediments হ'ব আমি অথনি পাইছিলো ন newly geological and less compact বুলি আছিল তেনেকে question number 10 ৰ হক which of the following is a part of eastern himalaya part কোনটো Janskar Ladakh Patkai ne Kuamon hills obviously Patkai হ'ব হয়নে আমি যদি এনেকে ইন্ডিয়া ম্যাপখন আকো এখিনি অৰুণাচল প্ৰদেশৰ পৰা আহি এই পাৰ্টটো আমাৰ ধৰলক মণিপুৰ মিজোৰাম এইখিনিতে আমাৰ পাটকাই নাথাকিব ন হেতু মানে ইষ্টাৰ্ণ সাইডত কৈছে হেতু হ'ব question number 11 ৰ আহক identify the correct statement the northern mountains have three parallel range তিনটা আসলে greater himalaya lesser himalaya আৰু Shivalik আপোনালোকে ভাবিব পাৰে যেটো ট্ৰেন্স হিমালয়ৰ কথা কৈছিলো হেতু কিয় 4 হ'ব লাগিছিলে নহয় গ্ৰেটাৰ হিমালয়ৰ নৰ্থতহে আমাৰ আপোনাৰ তো ট্ৰেন্স টু আছে সো হেতু কাৰণে প্যাৰালেল নহব নৰ্থতহে আছে গ্ৰেটাৰৰ আমি পঢ়িব পাইছো স্টেটমেন্টটো তো অপচন এ টো হেকানে কাৰেক্ট হ'ব তিনটা ৰেঞ্জ আছে দে এক্সটেন্ড ফ্ৰম জম্মু এণ্ড কাশ্মীৰ টু অৰুণাচল প্ৰদেশ এটো পঢ়িব পাইছো হয় জম্মু কাশ্মীৰৰ পৰা আমাৰ অৰুণাচল প্ৰদেশলৈকে আমাৰ এক্সটেন্ড হৈ আছে হেতু হয় দা হিমালয়স ওয়ার ফৰ্মড ডিউৰিং দা টাৰ্চিয়াৰী পিৰিয়ড এটো আমাৰ হিমালয়স বহুত নিউলি ফৰ্মড মাউন্টেইনস হয় তো 1 2 and 3 হ'ব অপচন সি উইল বি দা কাৰেক্ট আনসাৰ ঠিক আছে now question number next to lahok the Shivalik range is the oldest among the Himalayan range oldest নহয় newest আমি youngest বুলি পাইছিলো হয়নে newest বুলি পাইছিলো তো হবই নহয় 1 নহব 1 থাকা সব তো অপচন 2 and 3 বাকি থাকিলে greater Himalaya made of old crystalline rocks হয় trans Himalaya include the Karakoram range Janskar range এবিলাক আছিল না তো 2 and 3 will be the correct answer question number 13 which of the following statement are true about the lesser Himalaya Himachalor কথা কৈছে it is located between Himadri and Shivalik এটো হয় famous hill station হয় content highest peak in the Himalaya highest peak to নাথাকে ইয়াতে হয়নে option 1 and 2 will be the correct answer হ'ব option A will be the correct answer highest peak greater Himalaya asile amar hone question number etia 14 or hok Himadri ki hoy Himachal and Shivalik Himadri ki hoy highest elevation greater Himachal famous hill station aru Shivalik youngest range to apnar 1 A3 hobo A3 so eto B2 eto option A will be the correct answer The 15 or how which of the following is not true about Shivalik range? Shivalik range of Bikhaya Kuno no it is the southernmost range of the Himalaya to high consolidation composed of unconsolidated sediment. It is the highest range to no it the chemical compound is a parallel to Himachal range high parallel high but highest no I mean it is unconsolidated sediment hoy no patoke pahori jabo paru keteba ami elimination method ti uliaba parim to option C to it correct no hobo assertion reason eta question diso enaka dhoroner nahe baru tothapiu saw karu northern mountains are rich in biodiversity hoy rich in biodiversity hoy tat bibhinno dhoroner mane ami plants hok mountains rivers etc bahut rich hoy biodiversity bahut rich hoy to take reason to is a varied climate and altitude support different ecosystem etu hoy varied climate variation high altitude support different ecosystem kind of A and R are true R is the correct explanation of A ठीक है option A will be the correct answer that's also 17 which of the following mountain ranges is the least elevation kuntu least elevation Himadri Shivalik Janskar Ladakh এইটা তো আমাৰ আপোনাৰ গ্ৰেটাৰ হিমালয় আৰু আমাৰ ট্ৰান্স হিমালয়াৰ নাছিল জানো তো Shivalik তো হ'ব least elevation question number 18 হলে হক arrange the following Himalayan range from north to south আমাৰ আজিকালি APSC অলপ তেনেকুৱা ধৰণে হোধে north to south east to west to ki hobo north to south prothom Himadri Himachal Shivalik to 1 2 and 3 ase ne 1 2 and 3 option A will be the correct answer that's also which of the following is not a part of Trans Himalaya part kuntu nohoy Karakoram Janskar Ladakh Pir Panjal obviously Karakoram hoy Janskar hoy Ladakh hoy Pir Panjal nohoy to teneke dhorone amar dhoilok questions khini asi kora koise northern mountains or port ami mainly discuss koilu tasa next northern plains or port ahim coastal plain tasa island heneke eta ke ahi amar geography to lahe lahe ke hek koribo lagibo tasa asamor part 2 dhoilok thakibo hoyne ajile video tu imane keneko lagise at least apnaloke kobo comment koribo aru apnalokor jodi bhal paise teneke ma aru video ani thakim amar dhoilok WRE aru fishery JEE karone jikhini সময় আছে আমি ভালদৰে যদি statistics part খিনি কৰি যাব পাৰো মই current affairs ও আনিম বাৰু current affairs বিলাক আপোনালোকে চাই থাকিব এটা এটাকে proceed কৰিলে আমাৰ বস্তুবিলাক বেছি ভাল হোৱা চান্স থাকিব আপোনালোকে লুচেন বুকখনৰ পৰা কোৱেশ্চনছ কৰিব পাৰে ঠিক আছে for JEE ঠিক আছে আজিলে যদি চাই ভিডিওটো ভাল পাইছে তেন প্লিজ লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু ফ্ৰেণ্ডৰ মাজত শেয়াৰ কৰি দিব আৰু আপোনালোকে যদি মোৰ এপটো ডাউনলোড কৰা নাই প্লিজ মোৰ এপটো ডাউনলোড কৰিব Civil Quick Revision Play Store opera
প্লে ষ্ট'ৰ পৰা ডাউনলোড কৰিব আৰু তাতে আমাৰ ফ্ৰী টেষ্ট দি থকা গৈছে ব্ৰাঞ্চৰ ফ্ৰী টেষ্ট প্লিজ try to attempt all the questions okay so আজিলৈ মানে thank you